নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে সচিবালয় বিভাগৰ কেইটামান ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে আপোনালোকৰ বাবে বহুকেইটা ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আৰু যদি আমাৰ চেনেলটোতে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে পাই থাকিবৰ বাবে আমি সচিবালয় বিভাগৰ MTS ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ চাম। আৰু যদি যিসকলে ইয়াতে এলিজিবল আৰু ইণ্টাৰেষ্টেড হ'ব তেওঁলোকে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ সচিবালয় MTS ৰিক্ৰুটমেণ্ট 2025ৰ বাবে 17টা মাল্টিটাস্কিং ষ্টাফৰ পদ মুকলি হৈছে আৰু বিভিন্ন ধৰণৰ পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব। সকলোখিনি ডিটেইলছ জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক তেনেহ'লে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে ভেকেঞ্চিৰ নাম দিয়া হৈছে সচিবালয় ভৰ্তি 2025। অৰ্গেনাইজেশ্যন নেম দিয়া হৈছে নেশ্যনেল বটানিকেল ৰিচাৰ্চ ইনষ্টিটিউট বা NVRI আৰু পোষ্ট নেম হৈছে মাল্টিটাস্কিং ষ্টাফ বা MTSৰ বাবে ভেকেঞ্চি মুকলি হৈছে আৰু টোটেল পোষ্ট হৈছে ভেৰিয়াছ পোষ্ট দিয়া হৈছে আৰু এপ্লাই ডেট দিয়া হৈছে 27 অক্টোবৰৰ পৰা 25 নৱেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু এপ্লাই মোডটো আপোনালোকৰ অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু অল ইণ্ডিয়াৰ মেল ফিমেল সকলোৱে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এই পদকেইটাৰ বাবে চেলাৰীৰ কথা দিয়া হৈছে। আপোনালোকে 18,000ৰ পৰা 56,900 পৰ্যন্ত চেলাৰী এই পদকেইটাৰ বাবে লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা এই পোষ্টকেইটাৰ বাবে দিয়া হৈছে। যিখিনি জেনেৰেল আৰু OBC আছে তেওঁলোকে 500 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু যিখিনি SC ST আৰু PWD কেণ্ডিডেট আছে তেওঁলোকৰ বাবে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে অনলাইন মাধ্যমেৰে এই পে'মেণ্টবোৰ কৰিব পাৰিব। এইকেইটা আছিলে এপ্লিকেশ্যন ফিজ। আৰু সিলেকশ্যন প্ৰচেছটোৰ কথা ক'বলৈ গ'লে ইয়াতে আপোনালোকৰ প্ৰথমতে ৰিটেন এক্সাম হ'ব, তাৰপিছতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে আপোনালোকে মিনিমাম 10 পাছ কৰিলে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে অফিচিয়েল নটিফিকেশ্যন আপোনালোকে চেক কৰি ল'ব পাৰে। এজ লিমিটৰ কথা ইয়াতে কোৱা হৈছে মিনিমাম এজ আপোনালোকৰ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ 25 ইয়াৰ্ছ। আপোনালোকে এজ ৰিলেক্সেশ্যনখিনিও লাভ কৰিব পাৰিব। ইয়াতে কোৱা হৈছে আপোনালোকে যিখিনি OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন থাকিব আৰু SC ST কেণ্ডিডেটৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন দিয়া হয়। আৰু যিখিনি PWD কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 10 বছৰকৈ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা ইয়াতে কোৱা হৈছে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব সেয়ে আপোনালোকে যিটো ইয়াৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে সকলোখিনি প্ৰচেছ আপোনালোকে দেখিবলৈ পাব। তাতে আপোনালোকে যিখন অনলাইন এপ্লিকেশ্যন ফৰ্ম সেইখন আপোনালোকে ফিল আপ কৰি গৈ থাকিলে আপোনালোকৰ এপ্লিকেশ্যন কমপ্লিট হ'ব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।